নমস্কাৰ। আজি মই তোমালোকক যমজ মৌলিক সংখ্যাৰ ধাৰণা দিম। চোৱা, যমজ মৌলিক টুইন প্ৰাইমছ দুটা ক্ৰমিক মৌলিক সংখ্যাৰ মাজত এটা মাত্ৰ যৌগিক সংখ্যা থাকিলে সেই মৌলিক সংখ্যা দুটাক যমজ মৌলিক বোলে। যেনে চোৱা, যমজ মৌলিক আৰু ইহঁতৰ মাজৰ যৌগিক সংখ্যা। চোৱা, দুটা ক্ৰমিক মৌলিক সংখ্যা অৰ্থাৎ তিনিৰ পিছত তোমাৰ মৌলিক সংখ্যা কাই আছে 5। গতিকে 3 আৰু 5ৰ মাজত যৌগিক সংখ্যা কাই আছে 4। চোৱা, ইয়াতে সিহঁতৰ মাজৰ যৌগিক সংখ্যা 3 আৰু 5ৰ মাজত যৌগিক সংখ্যা 4 আছে। মই লিখি দিছোঁ 4টো যৌগিক সংখ্যা। তেনেকৈ চাবা 5, 7 5ও মৌলিক 7ও মৌলিক। গতিকে 5ৰ পিছৰ মৌলিক সংখ্যাটো 7। গতিকে এই দুটা হ'ব ক্ৰমিক মৌলিক সংখ্যা। তেনেকৈ এই দুটাও ক্ৰমিক মৌলিক। এতিয়া ইহঁতৰ মাজৰ যৌগিক সংখ্যা কাই আছে। চোৱা, 5, 6, 7। তাৰমানে 6টো আছে 5 আৰু 7ৰ মাজত থকা এটা যৌগিক সংখ্যা। তেনেকৈ চাবা 11, 13 অৰ্থাৎ 11 মৌলিক 13 মৌলিক। এই দুটা হ'ব ক্ৰমিক মৌলিক সংখ্যা। 11ৰ পিছৰ মৌলিক সংখ্যাটো 13। ইহঁতৰ মাজত কাই আছে 12। চোৱা, গতিকে 12টো হ'ব এটা যৌগিক সংখ্যা। তেনেকৈ 17 মৌলিক 19 মৌলিক অৰ্থাৎ 17ৰ পিছৰ মৌলিক সংখ্যাটো 19। গতিকে ইহঁতৰ মাজৰ যৌগিক সংখ্যা কাই আছে 18। এইটো চোৱা 18টো যৌগিক সংখ্যা। গতিকে তোমালোকেও ইয়াৰ পিছত আৰু যমজ মৌলিক লিখিবলৈ চেষ্টা কৰিবা ঘৰত। আৰু তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ। বাই বাই।